এজনী দুখীয়া ছোৱালী আপোনালোকৰ দৰে এটা ধনী পৰিয়ালে আদৰি ল'ব জানো? সেইটো মোৰ বাবে এটা বৰ ডাঙৰ প্ৰশ্ন আছিল আৰু মোৰ খুব ভয়ো লাগিছিল জানেনে। কিন্তু এতিয়া ইমান ধুনীয়াকৈ যে মোক আদৰি লৈছে, মই কি ক'ম, মোৰ খুব ভাল লাগিছে জানেনে। আচলতে মই বুজি পাইছোঁ আপোনালোক অকল ধনৰে ধনী নহয়, মনৰো ধনী। পাহি, সেইদিনাখন তোমাক এইখন ঘৰলৈ একেবাৰে লৈ আহোঁতে মোৰ যে মনত কিমান হাজাৰটা প্ৰশ্ন আছিল। ঘৰখনে বাৰু তোমাক গ্ৰহণ কৰিবনে? আৰু জানাই নহয়, দাদা, বৌ আৰু দেউতাৰ সকলোৰে চৰকাৰী চাকৰি আছে। একমাত্ৰ সংস্থাপন নাই মাত্ৰ মোৰ। এটা সংস্থাপন নোহোৱাকৈয়ে তোমাক এনেদৰে একেবাৰে লৈ আহি মই যে এটা বেয়া কাম কৰিছোঁ সেইটো মই বুজি পাইছোঁ। কিন্তু তুমিও জানা মই কি পৰিস্থিতিত পৰি এই সিদ্ধান্ত ল'ব লগা হ'ল। মোক আচৰিত কৰি হ'লেও তোমাক আমাৰ ঘৰখনে আদৰি ল'লে আৰু মোৰ সিদ্ধান্তকো সন্মান জনালে। কিন্তু জানাই নহয়, মোৰ কোনো ইনকামৰ পথ নাই। গতিকে তোমাক মই যিমান পাৰোঁ তোমাৰ প্ৰয়োজনীয় বস্তুখিনি দিবলৈ মই চেষ্টা কৰিম। কিন্তু তাতকৈ বেছি মই তোমাক একো দিব নোৱাৰিম। তুমি হয়তো অলপ দুখ পাবা। আপুনি কিয় তেনেকৈ ভাবিছে? যিকেইটা বস্তু মোৰ নহ'লেই নহয়, প্ৰয়োজনীয়, সেইকেইটা বস্তুৰ বাহিৰে মোক আৰু বেলেগ বস্তুৰ দৰকাৰ নাই। আৰু আপুনি মোৰ লগত আছে, সেয়াই মোৰ কাৰণে বহুত। আচৰিত, ঘৰখনত দুজনীকৈ বোৱাৰী থকাৰ পাছতো এই বাচনখিনি ধুবলৈ কাৰো সময়ে হোৱা নাই। এতিয়া মই এই বহী মানুহজনীয়ে বাচন ধুব লাগিব। মা, আপুনি আকৌ বাচন কিয় ধুব? কেলে? আপোনাৰ দেখোন সৰু বোৱাৰী আছেই, তাই ধুব আকৌ। আৰু তাই ঘৰখনলৈ নতুনকৈ আহিছেহে, বুজি পোৱা নাই, সৰু ছোৱালী। আপুনিয়ে শিকাই বুজাই ল'ব লাগিব। ক'ত আছে সৰু বোৱাৰী? মাতা তাইক। আৰু বাচনখিনি ধুবলৈ শিকাব নালাগে, নিজেই ধুব পাৰিব। দুজনীকে বোৱাৰী থকাৰ পাছতো এনেদৰে কামবোৰ পৰি থাকিলে ভাল নেদেখি। মা, কিনো কথাবোৰ কয়? কালিৰ পৰাহে কাম কৰা বাইজনী নাই অহা। তাৰ আগতনো ক'ত কাম পৰি থাকে? সকলোবোৰ কাম দেখোন বাইজনীয়ে কৰে। আৰু আপোনাক সুধিহে মই বাইজনীক আমাৰ ঘৰত আৰু কাম কৰিব আহিব নালাগে বুলি কৈছিলোঁ। কাৰণ তিনিজনীকে ঘৰত মানুহ থকাৰ পাছতো পইচা দি আকৌ এজনী বাই ৰখাৰ কি দৰকাৰ? আৰু আপুনি জানেই নহয় মোৰ কথা, ঘৰত কাম বন কৰি অফিচ কৰিব মই নোৱাৰোঁ। আৰু আপোনাৰ সৰু বোৱাৰী আপোনাৰ সৰু পুতেকৰ লগত কথাৰ মহলা মাৰি আছে। ৰাতিপুৱা বেলিকা ঘৰখনত যে কিমান কাম থাকে তাই বুজিয়ে পোৱা নাই। কি ক'ব, সৰু ছোৱালী যে, ঘৰত এইবোৰ কৰাৰ চাগে অভ্যাস নাই। বাইদেউ, কাম কৰাৰ অভ্যাস নাথাকিলেও মই অভ্যাসটো গঢ়ি তুলিম। আচলতে এইখন ঘৰত মোৰ নতুন যে, মই কেনেদৰে কামবোৰ কৰোঁ, ক'ৰ পৰা কৰোঁ, একো ধৰিবই পৰা নাই। কি কোৱাহে তুমি? বেচিনত কেতিয়াবাৰে পৰা এই বাচনখিনি পৰি আছে, কাৰো ধুবলৈ সময় হোৱা নাই। এতিয়া মই কি তোমাক বাচন কেনেকৈ ধুৱে সেইটো শিকাব লাগিব? ঘৰখনৰ পৰা তিনিজনকৈ মানুহ অফিচলৈ বুলি ওলাই যাব। এতিয়া কি খুন্দা মুখেৰে ওলাই যাব? সোনকালে কামবোৰ সামৰি ভাতত লাগা। আগতে আমাৰ ঘৰত থকা বাইজনীয়ে কাৰো আপত্তি নোহোৱাকৈয়ে সময়মতে চাহ ভাত দিছিল। কিন্তু তুমি অহাৰ পাছত বাইজনীক আমাৰ ঘৰত আহিবলৈ মানা কৰা হৈছে। কাৰণ তিনিজনীকে ঘৰত মাইকী মানুহ থকাৰ পাছতো এজনী বাইক টকা দি ৰখাৰ কি দৰকাৰ, তুমিয়ে কোৱা। গতিকে কামবোৰ অলপ খৰখেদাকৈ কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তুমি খৰখেদাকৈ কামবোৰ কৰি ভাতত লাগা। মোৰো অফিচ ওলাবৰ হ'লেই নহয়। অফিচলৈ যোৱাৰ আগত ভাতকেইটা খাই যাব পাৰিলে ভাল আৰু। খৰখেদাকৈ কামবোৰ সামৰি সোনকালে ভাতত লাগো। তিনিজনকৈ মানুহ ঘৰৰ পৰা অফিচলৈ ওলাই যাব। খুন্দা মুখে যদি মোৰ বৰ বেয়া লাগিব। ভাতকেইটা যেনেদৰে সময়মতে যোগাৰ কৰি দিব পাৰিলেই হ'ল। মোৰ আকৌ অভ্যাসবোৰ বৰ বেয়া নহয়। ভাত খোৱালৈকে চাহ দুকাপ হয়েই। আগতে সেই মীনা কাম কৰিবলৈ আহে, তাই আকৌ মোৰ ৰুটিনখন বুজি পায়। ৰাতিপুৱা শুই উঠি লাল চাহ একাপ, তাৰ অকণমান পিছত আকৌ গাখীৰ চাহ একাপ। কিন্তু আকৌ মীনাকো কাম কৰিবলৈ আহিবলৈ মানা কৰিলে নহয়। এতিয়া আকৌ ৰুটিনৰ মতে মোৰ গাখীৰ চাহ একাপ খোৱাৰ সময় হ'ল। চাহকাপ এতিয়া কোনে দিব, কাক বাৰু ক'ম? ডাঙৰ বোৱাৰীক ক'ব নোৱাৰি। আজিলৈকে বিয়া পতাৰ ইমান বছৰ হ'ল, একাপ চাহো যাচি নাপালে।
সৰু বোৱাৰীকে কৈ চাম। সৰু বোৱাৰী অ, গাখীৰ চাহ একাপ আনিবাচোন। কামবোৰ কৰোঁ বুলি লৈছিলোহে, দেউতাই দেখোন আকৌ চাহে বিচাৰিলে। দেউতাক চাহ কাপকে দি লওঁ, তাৰপিছতে কামবোৰ আৰম্ভ কৰিম। চাহ একাপহে খাওঁ বুলি কৈছিলো, সৰু বোৱাৰীয়ে দেখোন ঢেৰ কিবা কিবি আনিলে। ইমানবোৰ মিঠাই মই নাখাওঁ নহয়, চুগাৰ একেবাৰে বাঢ়ি যাব। হয় নেকি দেউতা? আপুনি যদি চুগাৰ বাঢ়িব বুলি ভয় কৰিছে তেতিয়াহ'লে মিঠাই খাব নালাগে দিয়ক, চাহ আৰু বিস্কুটকে খাওক। দিয়া দিয়া বোৱাৰী, তুমি নতুন নহয়, বুজি পোৱা নাই এতিয়া। আৰু দুদিনমান হ'লে গম পাবা মোৰ ৰুটিনখন। ৰাতিপুৱা লাল চাহ একাপ, তাৰ অকণমান পিছতে গাখীৰ চাহ একাপ। নহ'লে মোৰ মনটোৱে ভাল নালাগে দিনটো। এই আকৌ কলৈ গ'ল? অলপ আগতেই কৈ থৈ গ'লো, বোলো সোনকালে কাম বনবোৰ সামৰি ভাতত লাগা। এতিয়া দেখোন বাচনখিনিকে ধোৱা নাই। যি দেখিছো আজি ভাত খাই যোৱা আৰু নহ'ব। এই কিন্তু বৰ বেলেগ ছোৱালী দেই, অলপো কাণ্ড জ্ঞান বোলা বস্তুটো নায়েই নেকি? মা আৰু মই বাৰে বাৰে কোৱাৰ পাছতো কামবোৰ এৰি তাই ক'ত বা গ'ল। এই অহা দেখি কাম কৰা বাইজনীকো বন্ধ কৰিলোঁ। এতিয়া যি দেখিছোঁ সময়মতে ভাতকেইটাও খাই যাব নাপাম। বাইদেউ, আপুনি চিন্তা নকৰিব, আপোনালোকক ভাত নোখোৱাকৈ মই অফিচলৈ নপঠিয়াওঁ। আচলতে এইখন ঘৰত মই নতুন যে, সেইবাবে কামবোৰত মোৰ অলপ সময় লাগিছে। এতিয়াই মই সোনকালে কামবোৰ সামৰি ভাতত লাগোঁ। কেতিয়া কৰিবা তুমি? আমি অফিচলৈ যোৱাৰ পিছত। এতিয়ালৈকে তুমি বাচনখিনিকো ধুব পৰা নাই। কি যে কৰি আছা তুমি? নাই নাই, তোমাক ইমানকৈ একেষাৰ কথাকে কৈ থাকিব নোৱাৰি। ইমান তুমি সৰু ছোৱালী নহয় যে বুজি নাই পোৱা। যি দেখিছোঁ বাহিৰতে কিবা এটা খাব লাগিব। এনেকৈ কিয় কৈছে বাইদেউ? দেউতাই চাহ একাপ খাওঁ বুলি কোৱাত চাহ কাপ দিবলৈহে গৈছিলোঁ, আৰু ৰাতিপুৱাৰ পৰাই দেখোন মই কামকে কৰি আছোঁ। হ'ব হ'ব, কি কাম কৰি আছা দেখিছোঁ বাৰু। আমি বাৰু ভাতকেইটা নোখোৱাকৈ গ'লেও একো নাই, বাহিৰতে কিবা এটা খাই ল'মগৈ। কিন্তু দেউতাই যদি ভাতকেইটা নোখোৱাকৈ অফিচলৈ যাব লগা হয়, কেনেকুৱা লাগিব বাৰু তুমিয়ে কোৱাচোন? সেইটো কাৰণে কৈছোঁ, সোনকালে কাম বনবোৰ সামৰি ভাতত লাগা। আৰু এটা কথা, আমি অফিচলৈ যোৱাৰ পিছত তুমিতো ঘৰত এনেই থাকিবা, অইনটো একো কাম নাই। মোৰ বাথৰুমতে অলপ কাপোৰ আছে, তুমি ধুই দিবাচোন। আৰু এটা কথা, ৱাশ্বিং মেচিনত কিন্তু নুধুবা দেই, তেনেকৈ ধুবলৈ ময়ো পাৰোঁ। কিন্তু কাপোৰবোৰ বহুত ভাল, ব্ৰেণ্ডেড হয়, তুমি হাতেৰে ধুবা। ঠিক আছে বাইদেউ, ঘৰৰ কাম বনবোৰ সামৰি মই আপোনাৰ কাপোৰখিনি বাৰু ধুই দিম। চিন্তা কৰিব নালাগে, ৱাশ্বিং মেচিন মই ব্যৱহাৰ নকৰোঁ, হাতে কাপোৰ ধোৱাৰ অভ্যাস মোৰ আছে।